নমস্কাৰ আজি আপোনালোকৰ কাখলে এটা সঁচা প্ৰেম কাহিনী লৈ আনিছো কোৱা হয় যে প্ৰেম স্বৰ্গীয় সঁচা প্ৰেমত কোনো শাৰীৰিক অবয়ব নাথাকে সঁচা প্ৰেমত কেৱল দুখন হৃদয়ৰ মিলনহে থাকে আৰু এই সঁচা প্ৰেম কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছো মোৰ কাখত আছে মই দেখুৱাইছো এয়া নিশিতা আৰু এয়া চিৰঞ্জীৱ লখিমপুৰৰ বাইপাছত নিশিতা আৰু চিৰঞ্জীৱে এখন ৰেষ্টুৰেণ্ট খুলিছে ফাষ্ট ফুডৰ এখন ৰেষ্টুৰেণ্ট খুলিছে আৰু চিৰঞ্জীৱৰ জীৱনটো হুইল চেয়াৰৰ ওপৰত কটায় চিৰঞ্জীৱে খোজ কাঢ়িব নোৱাৰে আৰু ফেচবুকৰ মেছেঞ্জাৰত নিশিতাৰ সৈতে প্ৰথম চিনাকি হৈছিল আৰু প্ৰথম মেছেঞ্জাৰত চিনাকি হৈয়ে দুয়োৰে মাজত প্ৰেম হৈছিল নিশিতাই গম পাইছিল যে চিৰঞ্জীৱে খোজ কাঢ়িব নোৱাৰে দুয়োৰে মাজৰ যি প্ৰেম সেই প্ৰেম আগবাঢ়ি গৈ থাকিল এটা সময়ত দুয়ো সংসাৰ আৰম্ভ কৰিলে বিবাহ পাশত আবদ্ধ হল এতিয়া সংসাৰ চলাবৰ কাৰণে তেওঁলোকৰ তো অৰ্থৰ প্ৰয়োজন হ'ব তেওঁলোকেতো কিবা এটা কৰিব লাগিব পৰৰ ওপৰত কিমান দিন নিৰ্ভৰশীল হৈ থাকিব সেই কাৰণে চিৰঞ্জীৱে লখিমপুৰৰ চৰাইমৰীয়াৰ বাইপাছৰ কাষত এখন বাহেৰে এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিলে মই এবাৰ এই ৰেষ্টুৰেণ্টখন দেখুৱাই ল'ব বিচাৰিছো এইখন চিৰঞ্জীৱৰ ৰেষ্টুৰেণ্ট আৰু এইখন সৰুকে ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে আৰু এই ৰেষ্টুৰেণ্টখনৰ পৰাই তেওঁলোকৰ যি দুপইচা উপাৰ্জন সেয়া কৰা আৰম্ভ কৰিছে মই চিৰঞ্জীৱ আৰু নিশিতা আছে মই চিৰঞ্জীৱ হাজঙৰ কাষত আহিছো বিয়া পাতিলে সংসাৰ আৰম্ভ কৰিলে মই সেইখিনি পাতিম প্ৰথম প্ৰেম কেনেকে আৰম্ভ হৈছিল আপুনি অকমান কওক নমস্কাৰ মোৰ নাম শ্ৰী চিৰঞ্জিত আৰু মই ক'বলৈ গ'লে কেনেকৈ আৰম্ভ কৰিম সেইটো ভাবি পোৱা নাই ক'বলৈ গ'লে আমাৰ প্ৰেম হৈছিলে ছ'চিয়েল মিডিয়াত ফেচবুকৰ পৰা আৰম্ভ আৰু ফেচবুকত চিনাকি হ'লোঁ মেছেঞ্জাৰত মেছেজ কৰি মানে এদিন মেছেজ কৰি পেলাই মানে সিজনক গম পালোঁ যে মোৰ কথাটো মই তাইক কৈছোঁ যে মই এটা ফিজিকেলি হেণ্ডিকেপ তো মানে ফাৰ্ষ্ট অফ অল মোৰ মানে তাৰ প্ৰতি এটা ভাল লাগিছিলে ভাল লগা মানে অনুভৱ এটা জাগি উঠিছিলে বহুত তো মই তাইক সুধিলোঁ যে তুমি মোৰ লগত বিবাহ পাশত আবদ্ধ হ'ব পাৰিবা নেকি মানে ভাল পাব পাৰিবা নেকি তো তাই ৰিপ্লাই দিলে বহুত দিনৰ পিছত হাই বুলি দিলে প্ৰথমতে তাৰপিছতে নাম সুধিলে ক'ত থাকা মানে থাকোঁ ওচৰৰে মানে তেনেকৈ চিনাকি হোৱা নাছিলোঁ তো সেনেকৈয়ে চিনাকি হৈ মেছেঞ্জাৰত চিনাকি হোৱাৰ পাছত আমি এদিন মই প্ৰগ্ৰেম গৈছিলোঁ তো প্ৰগ্ৰেম যোৱাৰ সময়ত মানে তাইক লগ পাইছিলোঁ মই য'ত মানে মই বাঁহী বজা ভাল পাওঁ খুবেই তো মই বিভিন্ন জেগা বিভিন্ন প্ৰগ্ৰেম মানে যাওঁ তাৰ পাছত মানে তাইক এদিন প্ৰগ্ৰেমতে লগ পোৱা তো প্ৰগ্ৰেমত লগ পাই মেলি তাই ওচৰলৈ আহিছে চিৰঞ্জীৱ হয় বুলি তাৰপিছত দেখিলে তাই মোক সেইদিনাই দেখিছে তো যে মোৰ শাৰীৰিকভাৱে মই অক্ষম তো তাই তেতিয়া গম পাইছিলে আৰু গম পাই মেলি দুদিন মিনিমাম 4 দিনমানৰ পিছত ৰিপ্লাই আহিছে মই কৰিছোঁ যেতিয়া মেছেজ হাই বুলি ফাৰ্ষ্ট অফ অল মই দিলোঁ বহুত দিনৰ মেছেজ নাই একো মানে ৰিপ্লাই নাই তাৰপিছতে হয়তো এটা লাষ্টত মানে একচেপ্ট কৰিলে আৰু ভাল পোৱাত হয় এই তাৰপিছত বিয়া হ'ল আপোনালোকৰ বিয়া হোৱা কিমান দিন হ'ল বিয়া হোৱা প্ৰায় 1 বছৰ অতিক্ৰম কৰিলে এতিয়া দেখিছো আপোনালোকে বাইপাছত এখন ৰেষ্টুৰেণ্ট খুলিছে কেনেকে মনলৈ আহিল যে ৰেষ্টুৰেণ্টখন খুলিব লাগিব হয় কিয়নো জীৱনটো পৰৰ ওপৰত নিৰ্ভৰশীল হ'লে নহ'ব এতিয়া বৰ্তমান মা দেউতা থকালৈকেতো বিন্দাছ খাই বৈ শুই থাকিব পাৰিম কিন্তু মা দেউতা এসময়ত নোহোৱা হ'ব আমি থাকিব লাগিব আমি দুইটাই ইজনে সিজনক যদিহে আমি মানে ইণ্ডিপেণ্ডেণ্ট যদি আমি নহওঁ নিজৰ ভৰিত যদি নিজে থিয় হ'ব নোৱাৰোঁ তো আমাক পাছলৈ কোনো মানে চাবলৈতো বা বিভিন্ন সমস্যাৰ আমি যিহেতু সন্মুখীন হ'ম তো আমাক আৰ্থিক বহুত প্ৰয়োজন হ'ব গতিকে ভাবিলোঁ নিজে কিবা এটা কৰোঁ তো সেয়াই বাইপাছৰ ৰোডত ৰেষ্টুৰেণ্ট এখন খুলিলোঁ যাতে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে কি নাম ৰাখিছে এইখনৰ ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ফাষ্ট ফুড চিৰঞ্জীৱ বুলি নাম দিয়া হৈছে ইয়াত কি পাব ইয়াতে পাব ম'ম' চাওমিন স্প্ৰাইল পটেটো ফাষ্টফুডৰ সকলো আইটেম পাব দুপৰীয়া ভাতো পোৱা যাব দুপৰীয়া সময়খিনিত
কি বুলি ভাবে যে প্ৰেমৰ কথা মই সুধিছো হয় যে আজিৰ তাৰিখততো বহুতে প্ৰেম সস্তীয়া হৈ গৈছে প্ৰেম হয় বহু প্ৰেমিক প্ৰেমিকাই বহুতক খুব ধুনীয়া চেহেৰা বিচাৰে বহুতৰ শৰীৰৰ অৱয়ৱটো বিচাৰে বহুতে টকা পইচা ধন সম্পত্তি বিচাৰে হয় আপোনালোকৰ এই প্ৰেমক কি বুলি ক'ব প্ৰেমটো চবৰে হয় কিন্তু প্ৰেম অৰিজিনেল প্ৰেম বা সঁচা প্ৰেম বিচাৰি পোৱাটো বহুত টান এতিয়া মই ক'বলৈ গ'লে আমাৰ মাজত বুজাবুজি আছিলে আৰু সিজনে সিজনক যেতিয়া আমি বুজি পোৱা হ'লো বা দেখিলো শুনিলো সকলো তো তেতিয়াৰ পৰা মানে এটা বিশ্বাস আৰু মৰম চেনেহবোৰ মানে বাঢ়ি গৈ বিবাহ ভাগত আবদ্ধ হ'ল এয়া চিৰঞ্জীৱ হাজং আৰু চিৰঞ্জীৱ হাজঙৰ কথাখিনি শুনিলে চিৰঞ্জীৱৰ দৃষ্টিত প্ৰেম কি মোৰ লগত আছে নিশিতা বড়ো কেনেধৰণে কথাখিনি গম পালো তেনেকেই ফেচবুকতে চিনাকি হৈছিলে তাৰপিছত প্ৰেম হ'ল তাৰপিছত ই যে চিৰঞ্জীৱৰ কোনখিনি কথা ভাল লাগিল যে এই কাৰণে চিৰঞ্জীৱৰ প্ৰেমত পৰিলে আপুনি চিৰঞ্জীৱৰ বাঁহীৰ সুৰ শুনি নে চিৰঞ্জীৱৰ লগত কথা পাতি নে কি চাই চিৰঞ্জীৱৰ প্ৰেমত পৰিলে আপুনি তাৰ মনটো চাফা আৰু ভাল বহুত মই যেনেকে বিচাৰো এনেকেই মানে পালো সেইটো কাৰণে দুটাৰ মন মিলিলে তাৰপাছত বিয়া হলো আৰু মানে আপুনি ভাবে যে প্ৰেম মানে সঁচা প্ৰেম মানে ধৰক এই বিশ্বাস মনটো ভাল পোৱা সেইখিনি শৰীৰটো নহয় নহয় এখন ৰেষ্টুৰেণ্ট খুলিছে এখন খোলাৰ কাৰণে বুদ্ধিটো কোনে দিলে প্ৰথম চিৰঞ্জীৱৰ বুদ্ধি আছিলে এয়া নে আপোনাৰ বুদ্ধি আছিলে চিন্তাটো ইয়ে প্ৰথম কৈছিলে তাৰপিছত কথা পাতিলো দুইটাও এনেকে খুলিম বুলি কলো তাৰপিছত মা দেউতাও ছাপোৰ্ট কৰিলে তাৰপিছত খুলিলো আৰু এতিয়া এই আপোনাৰ ঘৰৰ পৰা ছাপোৰ্ট কৰিছে নে চিৰঞ্জীৱৰ লগত যে বিয়া হৈছে পৰিয়ালে কৰিছে আপোনালোক কি পলুৱাই কিনে বিয়া হ'ল এতিয়া ঘৰৰ লগত খুব ধুনীয়াকে আপোনালোকৰ সহযোগিতা আছে নিশ্চয়কৈ আৰু ইয়াত যে যিখন ৰেষ্টুৰেণ্ট খুলিলে আপোনালোকে এই ৰেষ্টুৰেণ্টখনত এতিয়া কোনে কি কি কাম কৰে মা কৰে মই কৰো এই তেও কৰে কি কৰে আপুনি কি কি কাম কৰে ইয়াত মই এনেকে স্পাইল পটেটো বনাই দিও ক'ত শিকিলে এইটো বনোৱা ক'ত শিকিলে ইউটিউবত চাই ইউটিউবত চাই এনেতো বনাব নাজানো ইয়াতে ফাৰ্ষ্ট বনাইছো আৰু ফাৰ্ষ্ট দিনা নিজে বনাই নিজে খাইছো মানে ভাল হৈছে নে হোৱা নাই খাই চাইছো আৰু তাৰপিছতে ফেমিলিৰ মানুহকেইটা আহিছে বাহঁত চবে আহি কিনে ছাপোৰ্ট কৰিছে আৰু ভাল হৈছে বুলিকে কাষ্টমাৰ আহিছেনে কাষ্টমাৰ এনেকে ফাৰ্ষ্ট কেইদিনটো অহা নাছিলে তাৰ পিছদিনাৰ পৰা আহিছিলে আমি এনেকে বনোৱা হোৱা নাই যে ইমান কিবাকে সেইটো কাৰণে এনেই গুচি যায়গে আৰু নিশ্চয় এয়া দেখুৱালো নিশিতা আৰু চিৰঞ্জীৱৰ প্ৰেম কাহিনী নিশিতা আৰু চিৰঞ্জীৱে তেওঁলোকৰ আছে প্ৰবল আত্মবিশ্বাস নিজৰ মাজত আছে বিশ্বাস বুজাবুজি আছে যাৰ কাৰণে তেওঁলোকে দুয়োৱে সংসাৰ আৰম্ভ কৰিছে নিজৰ ভৰিত নিজে থিয় হোৱাৰ কাৰণে চেষ্টা কৰিছে পৰৰ ওপৰত কিমান নিৰ্ভৰশীল হৈ থাকিব সেই চিন্তা তেওঁলোকৰ মনলৈ আহিছে সেয়া লখিমপুৰ বাইপাছত চৰাইমৰীয়াৰ বাইপাছৰ পথৰ কাষত তেওঁলোকে এই সৰুকে চিৰঞ্জীৱ ফাষ্ট ফুড নামেৰে এই বাঁহৰ এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছে গতিকে মই ভাবো যে এই দুয়ো স্বামী স্ত্ৰী পতি পত্নীক আপোনালোকে মৰম কৰিব আশীৰ্বাদ দিব আৰু তেওঁলোকৰ এই ৰেষ্টুৰেণ্টখনলৈ যদি কেতিয়াবা বাইপাছৰ ফালেদি আহিছে আপোনালোকেও আহিব পাৰে খুব ধুনীয়াকে তেওঁলোকে যিসমূহ খাদ্য ফাষ্ট ফুড বনাই আপোনালোকে গ্ৰহণ কৰিব পাৰে দুয়োগৰাকীলৈ পুনৰবাৰ আমাৰ শুভেচ্ছা আছে ৰেষ্টুৰেণ্টখনলৈ শুভেচ্ছা আছে আৰু দুয়োৰে সাংসাৰিক জীৱন খুব সুন্দৰভাৱে চলক ইয়াকে কামনা কৰিছো আৰু আমি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো নমস্কাৰ